তো ফ্ৰেণ্ডছ ৱেলকাম বেক আজিৰ নতুন এটা ভিডিঅ'। তো মই আহিছোঁ বাগানত আৰু মোৰ ওচৰত চাব পাৰি এইটো হৈছে বালৱান ব্ৰাছ কাটাৰ। বালৱান ব্ৰাছ কাটাৰ কি কাৰণে ইউজ কৰা হয়? জংঘল কাটিবৰ কাৰণে ইউজ কৰা হয়। তো যিহেতু মই আপোনালোকক কৈছিলোঁ যে তিল কাটাৰ পিছত যোনখিনি মাটি পৰ্চন খালী হৈ আছে তো সেইখিনিত কিবা গাড়িম তো জংঘল হৈ আছে বহুত, সেইখিনি চাফা কৰিব লাগিব, কাটিব লাগিব, কাৰণ ডালৰ কাটাটো ইমান সহজ নহয়। সেইটো কাৰণে মই যোৱা মাহতে অৰ্ডাৰ কৰিছিলোঁ এইটো বালৱান ব্ৰাছ কাটাৰ। তো সেইটো দি কাটিম, আপোনালোকক দেখাম কেনেকৈ কাটে, আপোনালোকে চাই থাকিব। তো ফ্ৰেণ্ডছ, এইটো কাটাৰৰ সুবিধা কি, আমি এইটো বেকপেক দিয়া আছে, পিছপিনে আমি ধুনীয়াকৈ পিঠিত লৈ পিনে কাটিব পাৰি এইটো। তো গাজৰ ভালে হৈ আছে এইখিনিত, গাজৰ 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 কাটিব লগা মাটি এইখিনি আছে, যোনটো তিল আছিলে। তো এইখিনি মাটি এতিয়া মই কাটিম ব্ৰাছ কাটাৰেদি, আপোনালোকে চাই থাকিব। তো তেল শেষ হ'ল, বাকী এইখিনি অলপ পচন্দ থাকি গ'ল, এইটো কালি কৰিম আৰু। কি বনাইছে এইটো? এইটো তোমাৰ কাৰণে বনাই ৰাখি দিলোঁ। কি হয় এইটো হাৰ্ট, মোৰ হাৰ্ট তোমাৰ কাৰণে বনাই ৰাখি দিবি ইয়াতে। হয় নেকি? ৰাখিম নে কাটি দিম? ৰাখিম নে কাটি দিম? কাটি দিয়া। কাটি দিম। অঁ, আচ্ছা, মানে তোমাৰ মনত মোৰ কাৰণে জেগা নাই? ইয়াও ডাঙৰ। ইয়াৰ মনত দে কাটি দিম। তো ফ্ৰেণ্ডছ, ফাইনেলি হৈ গ'ল। যোৱাকালি কাটিছিলোঁ আৰু আজি কাটিলোঁ, সময় হোৱা নাছিলে। তো আজি আহি পিনে অলপ কাটিলোঁ, অলপ বাকী আছিল। তো ভাবি পোৱা নাছিলোঁ কি কাটিম ইয়াতে। এতিয়াতো ভাবি ওলালোঁ যে এতিয়া তাতে বৰ্তমান মাকৈ খেতি চলি আছে, মাকৈৰ ছিজন চলি আছে বৰ্তমান। তো ভাবিছোঁ এতিয়া মাকৈ কাটিম। একেবাৰে জিৰ' কাটিং দিলোঁ। এতিয়া ট্ৰেক্টৰ মাটি হাল বহাব লাগে, তো দেখাম আপোনালোকক, চাই থাকিব।